নতুন বছৰক আদৰাৰ প্ৰস্তুতিৰ মাজতে সত্ৰনগৰী মাজুলীত দেখিবলৈ পোৱা গ'ল এক নান্দনিক দৃশ্য। বছৰৰ শেষৰ সময়ত কমলাবাৰী ঘাটত সূৰ্যাস্তৰ দৃশ্য উপভোগ কৰিবলৈ লুইতৰ পৰা উপস্থিত হ'ল ছুইজাৰলেণ্ডৰ এটা পৰ্যটকৰ দল। ব্ৰহ্মপুত্ৰৰ বিশালতা আৰু সূৰ্যাস্তৰ ৰঙীন আভাই মন্ত্ৰমুগ্ধ কৰিলে এইসকল বিদেশী পৰ্যটকক। এই সন্দৰ্ভত আমাৰ সতীৰ্থ সাংবাদিক তীৰ্থ ভূঞাৰ এক প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছোঁ। হয়, প্ৰাকৃতিৰ সৌন্দৰ্যৰে ভৰপূৰ নদীদ্বীপ মাজুলী আৰু নদীদ্বীপ মাজুলীৰ কমলাবাৰী ফেৰীঘাটটো আচলতে নতুন বছৰৰ বাবে পিকনিক স্পট হিচাপে পৰিগণিত হৈছে। বিভিন্ন স্থানৰ লোকসকল আহি এই স্থানতে আচলতে নতুন বছৰক আদৰিবৰ বাবে পিকনিক খাবৰ বাবে আহিছে। সকলোৰে মিলা প্ৰীতিৰে এসাঁজ খাইছে। মই আন এটা দৃশ্য দেখুৱাম। ছুইজাৰলেণ্ডৰ পৰ্যটকসকলে মাজুলীৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবৰ কাৰণে বিশেষকৈ বেলি ডুবাৰ যি সৌন্দৰ্য, সেই সৌন্দৰ্য দৃশ্য আচলতে নিজেই ইয়াত উপভোগ কৰিবৰ কাৰণে মই দেখুৱাইছো যে সুন্দৰ এক দৃশ্য। ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত বেলি ডুবিছে আৰু এই বেলি ডুবাৰ নান্দনিক নয়নাভিৰাম দৃশ্য তেওঁলোকে দৰ্শন কৰিবৰ বাবে ছুইজাৰলেণ্ডকে ধৰি বিভিন্ন দেশৰ পৰ্যটকসকল আহিছে। সুন্দৰ দৃশ্য চাওক, মাজুলী এয়া প্ৰকৃতিৰ ৰাণী মাজুলী। এই মাজুলীত আচলতে এনেধৰণে বিভিন্ন স্থানৰ পৰ্যটকসকল আহে আৰু আহি এই যি প্ৰাকৃতিক সৌন্দৰ্য আচলতে এনে উপভোগ কৰে। এজন টুৰিষ্ট গাইড আছে, তেখেতে সত্ৰত থাকিও আচলতে টুৰিষ্ট গাইডৰ লগত বিভিন্ন সময়ত জড়িত। বহুতো তেখেতৰ অধীনত টুৰিষ্ট মাজুলীলৈ আহে। নিতুলা, ক'ৰ পৰা আহিছে পৰ্যটকসকল? তেখেতলোকে আহিছে সুদূৰ ছুইজাৰলেণ্ডৰ পৰা। গতিকে মাজুলীৰ বিষয়ে তেখেতলোকে তাতেই গম পালে, ইনফৰমেশ্যন পালে যে মাজুলী এখন সুন্দৰ শান্তিপূৰ্ণ জেগা হয়। সেইমৰ্মে তেখেতলোকে এই মাজুলী প্লেন কৰিলে আৰু মাজুলী তেখেতে এৰাতি ৰখা নাই, তেখেতলোকে মাজুলীত 3 ৰাতি ৰাখিছে সুন্দৰভাৱে ইয়াত উপভোগ কৰিব বুলি। আজি মোৰ লগতে তেখেতলোকে অন্ততঃ 5-6টামান জেগা এনজয় কৰিলে। তাৰপিছতে এতিয়া আমি ছানছেট চাবলৈ আহিলোঁ আৰু তেখেতক এতিয়া পুনৰ নিম উত্তৰ কমলাবাৰী সত্ৰৰ যিখিনি ৰেগুলাৰ প্ৰসংগ হয় সেইখিনি আমি দেখুৱাবৰ কাৰণে। তাৰ পাছত আমি তেওঁলোকক হোটেলত ড্ৰপ কৰিম। আৰু প্ৰাকৃতিক এক সৌন্দৰ্য, যিটো সৌন্দৰ্য দৰ্শন কৰিবৰ কাৰণে পৰ্যটকসকল আহে। তেওঁলোকেতো এইটো মানে ভাবিব নোৱাৰা এটা প্ৰাকৃতিক সৌন্দৰ্য বুলি উল্লেখ কৰিছে যে এনেকুৱা এটা সৌন্দৰ্য আমি কোনো জেগাতে দেখা পোৱা নাই। গতিকে তাৰ বাবে আমি মাজুলীবাসী হিচাপে বহুত গৌৰৱান্বিত। এইবাৰ পৰ্যটকৰ সংখ্যা বাঢ়িছে। এইবাৰ ক্ৰমান্বয়ে বাঢ়ি গৈছে। এইবাৰতো কাজিৰঙাত যিধৰণে বহুত বাঢ়ি গ'ল, এইবাৰ আমাৰ মাজুলীটো সম্ভৱ বহুত বাঢ়ি যাব। দুটা কণমানি মই দেখুৱাম এক্সক্লুজিভ দৃশ্য। ইয়াতে আচলতে বালি ঘৰ সজা তেওঁলোক ব্যস্ত। বালিত এনেধৰণে খেলি উমলি যামলি আছে। মই সেই দুটা আঁতৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছো। তেওঁলোকৰ কণমানি সন্তানকো লৈ আহি আৰু এই সৌন্দৰ্য, যিহেতু বন্যা বিপন্যা মাজুলী, প্ৰকৃতিৰ ৰাণীৰ মাজুলী, যি মাজুলীত আচলতে নিৰ্মল বায়ু ইয়াত ল'বলৈ আহে আৰু সুন্দৰ ছানছেট দৃশ্য তেওঁলোকে গ্ৰহণ কৰিবলৈ আহে আৰু তাৰ বাবে আহি পেলাই এনেধৰণে নিজৰ কেমেৰাত আচলতে আবদ্ধ কৰিছে এই বিভিন্ন দৃশ্য। নদীৰ পাৰত প্ৰাকৃতিক সৌন্দৰ্য। আৰু এয়া আমি নদীৰ পাৰলৈ আহি দেখুৱালোঁ যে যি কমলাবাৰী ফেৰীঘাট, সেই কমলাবাৰী ফেৰীঘাটত এতিয়া বিভিন্ন স্থানৰ পৰা পৰ্যটকসকল আহিছে আৰু ইয়াত বনভোজস্থলীত উপভোগ কৰিবৰ বাবে বহুতো ঠাইৰ পৰা ইয়ালৈ গাড়ী লৈ আহি ইয়াত বনভোজস্থলীত তেওঁলোকে নতুন বছৰক আদৰিবৰ বাবে সাজু হৈছে। আৰু তাৰ মাজতে এক দৃশ্য দেখিবলৈ পোৱা গ'ল, ছুইজাৰলেণ্ডৰ পৰ্যটকৰ দল এটিয়ে এই যি বুঢ়া লুইতত বেলি ডুবাৰ যি নয়নাভিৰাম দৃশ্য, সেই দৃশ্য নিশ্চয়কৈ তীৰ্থ ভূঞা, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।